नमस्कार, आप देख रहे हैं असम नॉर्थ ईस्ट न्यूज़ लैब और आपके साथ मैं हूं संतोष यादव। आइए बात कर लेते हैं एक दुखजनक खबर। असम के बोकाजान सरियोजान के रहने वाले 18 वर्षीय विश्व भूमियाज की मौत विशाखापट्टनम रेलवे के पास हुई है। रेलवे स्टेशन के पास जैसे ही इसकी खबर परिवार वालों को लगी, पूरे परिवार में सन्नाटा पसर गया। बोकाजान इलाके के सरियोजान के रहने वाले 18 वर्षीय विश्व भूमियाज जो असम से चेन्नई काम के लिए जा रहे थे। घर के बड़े बेटे विश्व भूमियाज की मौत ने पूरे इलाके को झकझोर कर रख दिया है। आइए परिवार वालों का रो रो कर क्या हाल है, लेकिन सबसे पहले बता दें, विश्व भूमियाज के मां और परिवार वाले गांव वालों ने असम के मुख्यमंत्री हेमंत बिश्व शर्मा से गुहार लगाई है कि विश्व भूमियाज का शव भी सरकार लाने में मदद करे। आर्थिक तंगी से परेशान विश्व भूमियाज असम से चेन्नई काम के लिए जा रहे थे और मौत किस वजह से हुई ये परिवार वालों को अब तक पता नहीं लग पाया है। फिलहाल जो खबर है, विश्व भूमियाज की मौत विशाखापट्टनम रेलवे स्टेशन के पास हुई है, जिसके बाद से पूरे परिवार में मातम फैला हुआ है। आइए परिवार वाले और गांव वालों का क्या कहना है आपको दिखवा। ओলাই যাওঁ বুলি কৈছিলে, মই সেইটোৱে জানো। তাৰপিছতে যাই কেনে ফোন কৰিলে, মই বোলে ষ্টেচন আহি পালোঁ, মা কৈছে। তাৰপিছত হ'ব ক'লোঁ, মই গৈ পালে ফোন কৰিম গ'লে। তাৰপিছত সোমবাৰ 3 বাজি ৰাতি মোক ফোন কৰিছে, চিনি পাইছ নাই কৈছে, নাই পোৱা কৈছোঁ। তো মোক এইটো নম্বৰত ফোন কৰিলে পাবি মা কৈছে, নহ'লেও মই ফোন কৰিম এনেকুৱা কৈছে। এনেকুৱা কৈ কেনে ফোনটো কাটি দিলে। তাৰপিছত মোক সন্দেহ লাগি আছে, ইমান দেৰিলৈকে ফোন নাই কৰা ল'ৰাটো। মই 8 বাজি নিচিনা ফোন কৰিলোঁ, নাই। তাৰ ফোনটো বজি আছে কিন্তু উঠা নাই। তাৰপিছতে বিজি কৰি দিলে। তাৰপিছত আকৌ ছুইচ অফ কৰিলে। তেতিয়া মোক সন্দেহ লাগিছে, ৰিং হৈছে উঠা নাই, পিছে ছুইচ অফ কৰি দিলে, পিছে বিজি কৰি দিলে। তো মোক ডাউট লাগিলে, ল'ৰাটো কিবা এটা হৈ গ'ল নেকি। এই ছোৱালীকেইজনী লৈ গৈছে বোলে মই শুনি পালোঁ। লগৰকেইটা কৈছে সেই দুজনী ছোৱালীয়ে টিকেট কৰি দিছে বোলে তাক, আৰু গাড়ীত উঠাই লৈ গৈছে বুলি কৈছে। 3জনীয়ে গৈছে। তো সেইটো সন্দেহতে মই মানে ক'লোঁ যে হয় মোৰ ল'ৰাটো কিবা এটা ঘটনা কৰি পেলালে। সিহঁতি কৈ কেনে হেঁতৰ নম্বৰ পাইছিলোঁ যোনটো নতুন, সেইটো নম্বৰ মাৰিছোঁ 3-4 দিন মাৰিছোঁ, কিন্তু সিহঁতি ৰিপ্লাই কৰা নাই। মোৰ ফোনটো উঠাব লাগে না, ক'ব লাগে সিহঁতি যে এনেকুৱা এনেকুৱা হৈ গ'ল, আমি ভয়ত কোৱা নাই, আমাৰ দায়িত্ব নাই, এনেকুৱাও ক'ব লাগে, কিন্তু কোৱা নাই সিহঁতি। তেতিয়া মই আমাৰ এই VDP বুধেশ্বৰ কৰ্মকাৰ, তাক মই ফোন কৰি সুধিলোঁ যে খবৰ লচোন সিফালে কেনেকুৱা কথাকেইটা। তেতিয়া সি খবৰ ল'লে, তাৰপিছত এনেকুৱা। তেতিয়া মই কৈছোঁ মই তেনেহ'লে বেলেগ ব্যৱস্থা ল'ব লাগিব। সেনেকুৱা কওঁতে মানে কথাটো ওলাই পৰিল। তেতিয়া মই কালি আহিব নোৱাৰিলোঁ। আজি মই ৰাতিপুৱা আহি কেনে এই ৰাইজক জনালোঁ, জনাই কেনে আৰু আপোনালোককো মই 15 তাৰিখ ওলাই গৈছিলে। এইটো মাহৰে যোৱা শনিবাৰ মানে। কোন ঠাইলৈ যাম বুলি কৈছিলে? চেন্নাই যাম বুলি কৈছিলে। ল'ৰাটোৰ নামটো কি? বিশ্ব কি লিখে? ভূমিজ। লগত কেইজন গৈছিলে কিবা জানে নেকি? জানে। কোন গৈছিলে? সাগৰ গৈছিলে আৰু গাড়ী ড্ৰাইভাৰটো। সাগৰে চেন্নাইলৈ যোৱাটো মোক ক'লে, মই ইফালৰ পৰা অকলে যাম ক'লে। তাৰপিছত সিফালে মোক ল'ব আহিব ক'লে। কৰিব যাম গৈছিলে। কামত কিবা কোম্পানী বা কোনবা? নাই, সেইকেইটা একো কোৱা নাই, খালি কামত যাম। কিমান হৈছিলে বয়স? এইটো 18 বছৰ সোমাব। 18 বছৰ হ'বলৈ হৈছিলে। তাৰপিছতে আৰু মই ক'লোঁ তোৰতো টকা পইচা নাই, কেনেকুৱা যাবি? নহয় বোলে লগৰে কাটি দিছে নহয়। কোন লগৰে কাটি দিছে নম্বৰটো দেচোন মোক। তো কৈছে মই গ'লে মানে আপোনাক নম্বৰটো দিম, এনেকৈ ক'লে। তো যাই ফোন কৰিছোঁ, সিহঁতি ফোনেই নুঠায়। তেতিয়া মোক ডাউট লাগিলে। এতিয়া আপোনালোক কাৰোবাৰ ওপৰত সন্দেহ হয় নেকি? সন্দেহ হৈছে মোৰ। কাৰ ওপৰত সন্দেহ হৈছে? সেই ছোৱালীকেইজনীৰে সন্দেহ। কেলে দুবাৰ আহিছিলে ছোৱালীটো পলাই, মই সমজাই দিলোঁ। তাৰপিছে আৰু সিহঁতি কোৱাও কৈছিলে নেক্সট বাৰত যদি ল'ৰা আকৌ আমি পাওঁ, তেতিয়াহ'লে তোৰ ল'ৰাক বিচাৰিও নাহিবি, তোৰ ল'ৰা হাত দিও নাপাবি, এনেকুৱা কৈছিলে। সিহঁতৰে মানে খানদান পৰিবাৰে কৈছে। ছোৱালীকেইজনীৰ ফেমিলিয়ে কৈছে। সিহঁতৰে মানে ভাই হয় না ককাই হয়, মানে মইতো ইমান ভালকৈ চিনি নাপাওঁ সিহঁতৰ, কিন্তু সিহঁতৰ পৰিয়াল খানদান হয়। কোৱা মানে তাৰ ভিনিও কৈছিলে আৰু তাৰ ভাই হয় না ককাই হয় সিও কৈছিলে, আৰু ঘূৰাই নেক্সটবাৰে বিচাৰি নাযাবি, তোৰ ল'ৰাৰ হাড্ডি গুডি একো নাপাবি কৈছিলে। তেতিয়া মোক এইটো ডাউট লাগিলে, এই ছোৱালী দুজনী লৈ গৈছে, চিয়াদি কৰি নিছে, সিহঁতি টকা পইচা দি কেনে কিয় ল'ব মোৰ ল'ৰাটোক? হে ছোৱালীকেইজনী টিকেট কাটি দিছিলে? সিহঁতি কাটি দিছে।
মোক কৈছে মই এইখিনিৰ পৰা গ'লে মোৰ সেইফালে চব পাম বোলে এনেকৈ কৈছে তে এই অকৰা মকৰা ল'ৰাটো কিয় ফুচলাই নিব লাগে সিহঁতি মই ইমান কষ্টৰে দুখেৰে ডাঙৰ কৰিছোঁ চব ৰাইজে দেখিছে আৰু হিও ছোৱালী দুবাৰ আহিছে মই কৈছোঁ তোমাৰ যদি আহিবলৈ মন মই লৈ আহিম পিছতকৈ তোমালোকে থাকা এতিয়া বয়স হ'লে আনিম এতিয়া মই কিয় ইমান কষ্ট কৰি আছোঁ সেইখিনি কোৱা ভিতৰতো ছোৱালীটো আজি নিকনে মোৰ ল'ৰাক মৃত্যু কৰি দিলে মোক কেনেকুৱা লাগে বাৰু হা তাৰ বাপেকে সৰু থাকোঁতে ঢুকালে মই পিঠিত লৈ লৈ কাম কৰি কৰি ল'ৰা ছোৱালীক লোকৰ ঘৰত জোঠা ধুই মই খুৱাই ডাঙৰ কৰিছোঁ স্কুল পঢ়াইছোঁ কিমান কষ্ট কৰি ডাঙৰ কৰিছোঁ সেইজনী ছোৱালীক কি কৰিছিলোঁ মই আজি মোৰ ল'ৰাটোক জীৱন হত্যা কৰি দিলে মই কেৱত পাম এনেকুৱা ল'ৰা সিহঁতৰ ছোৱালীটোক যদি জীৱন হত্যা কৰি দিওঁ সিহঁতৰ বাপেকৰ মাকৰ কেনেকুৱা বিষাব বুকু কেনেকুৱা জ্বলিব অন্তৰত হা আপোনালোকে কৈ দিয়কচোন মোক আৰু মই এটা বাৰী বিধৱা মানুহ কিমান ডাঙৰ দুখ মোক এতিয়া এই ঘৰখন কোনে চলাব সেই ল'ৰাটো মোক এতিয়া চলাই নিলে হয় আৰু এইটো এতিয়া 7ত পঢ়ি আছে লোকৰ মমায়েকৰ ঘৰত থৈ কিনে পঢ়াই আছোঁ এইখিনি খৰচা কোনে দিব মোক দেখভাল কোনে কৰিব সিহঁতি ল'ব পাৰিব নে নোৱাৰিব মোক ৰিস্ক দায়িত্বটো মোৰ দায়িত্বটো আমাৰ গাঁৱৰে এজন যুৱক যাৰ নামটো বিশ্বভূমিজ তেওঁ কৰ্মসূত্ৰে চেন্নাইলৈ গৈ আছিলে কিন্তু ৰাস্তাতে তেওঁক মানে হয়তো কোনোবা দুৰ্বৃত্তই হত্যা কৰিছে বুলি আমি গম পাওঁ আৰু সেয়ে আমি গোটেই গাঁৱৰ মৰাকদৰী গাঁৱৰ যিমান ৰাইজ আছে আমি সকলোৱে বহুত দুখ পাইছোঁ যিহেতুকে তাৰ মা অকলে বাৰীৰ মানুহ এটা আৰু ল'ৰাটো এটাই আছিলে ডাঙৰ তাৰপিছতো সৰু ল'ৰা এটা আছে তেওঁৰ পৰিয়ালত মানে এটা বৰ দুখৰ বিষয় হোৱা নিচিনা গোটেই আমি গাঁৱৰ ৰাইজো দুখ পাইছোঁ আৰু যাতে যেন আমি প্ৰশাসনক আপোনালোকৰ মাধ্যমেদি আমি জনাব বিচাৰিছোঁ যাতে যেন এই বিষয়টো উচিত তদন্ত কৰি যি দুখী আছে দুখীজনক শাস্তি আৰু লগতে তেওঁৰ যিটো শৱ যিটো মৰা ডেড বডি যাতে যেন আমাৰ এই ইয়াত আহি পায় তাৰ কাৰণে বিশেষভাৱে অনুৰোধ জনাইছোঁ লগতে আপোনালোকৰ মাধ্যমেদি আমাৰ বিধায়ক মহোদয় তেখেতকো আমি অনুৰোধ জনাম তেখেতেও যাতে যেন অকণমান এই বিষয়টোত আলোচনা বিলোচনা কৰি যাতে যেন অলপ সহায় সহযোগ কৰি দিব পাৰিব বুলি আমি আশা কৰিছোঁ তো আমাৰ সকলোৱে গাঁওবাসী আমি হিচাপত আমি এই বিষয়টো আমাৰ মানে খুব দুখ লগা গতিকে আৰু সৰু পৰাই ভালে আছিলে কাম বন কৰি থাকে আৰু মানে তেনেকুৱা ধৰণৰতো আমি দেখি পোৱা নাই বাৰু আমি যিহেতু ইয়াতে থাকোঁ তো ল'ৰাটো ভালেই আছিলে আৰু নিজৰ ঘৰৰ সমস্যা দেখি তেওঁ হয়তো বেছিকৈ একফালে পঢ়িব নোৱাৰিলে মাসকলে আৰু এই কামৰ সূত্ৰেই মানে তেওঁ এটা বাহিৰত যাবলগীয়া হৈছিলে সন্দেহ তেনেকৈ আমি এতিয়াতো কৰিবতো নোৱাৰোঁ কিন্তু আমি গম পোৱা মতে তাৰ লগত আৰু দুজনীমান ছোৱালী গৈছিলে তাৰ মাজতে অলপ মানে কথা পতা পৰাৰ পিছত তাহাঁতৰ মাজত অলপ হাই কাজিয়া কিবা এটা হৈছে বুলি বেলেগ মানুহৰ লগত এনেকৈ গম পাইছোঁ কিন্তু এতিয়া সেইটো উচিতকৈ আমি ডাইৰেক্টলি আমি ক'ব পৰা নাই কিন্তু কি হয় সেইটো তদন্তত কৰি ল'ব লাগিব খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7